এনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। 38% কথা ক'লে এতিয়া জনসংখ্যা এইটো নিয়ন্ত্ৰণৰ কাৰণে বিধানসভা আইনৰ পৰা আৰু আমি কিবা কিবি কৰি আছোঁ। আগতকৈ স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব। যদি আমি প্ৰেছাৰত ৰাখিব পাৰোঁ তেতিয়াহ'লে এটা সময়ত ই ঠিক হ'ব। ছাৰ, উচ্ছেদ অভিযানটো আৰম্ভ আজিও গোৱালপাৰাতো নটিচ দি আছে, বিহালীতো নটিচ দি আছে। আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ। আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ। 38% কথা ক'লে এতিয়া জনসংখ্যা এইটো নিয়ন্ত্ৰণৰ কাৰণে বিধানসভা আইনৰ পৰা আৰু আমি কিবা কিবি কৰি আছোঁ। আগতকৈ স্থিতিটো ভাল হ'ব, কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব। প্ৰেছাৰত ৰাখিব লাগিব। আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছোঁ তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব।